हेलो बंधुসকল तो কিছু সংখ্যা মানুহে প্রশ্ন করে থাকে যে NBSP যেটো ভোটাৰ আইডিৰ কাৰণে এপ্লাই কৰিছিল সো সেই ভোটাৰ আইডিখন এতিয়া হৈছে না নাই কেনেকৈ চেক কৰিব সো বন্ধুসকল আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ ভালদৰে চাই থাকিব মই স্কিপ নকৰাকৈ ভালদৰে চাই থাকক এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব ভোটাৰ আইডিটো হৈছে না নাই তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে NBSP পোৰ্টাল যিকোনো ক্ৰম বাজাৰ যাই সাৰ্চ কৰিব তাৰ পিছত ইয়াত দেখিবলৈ পাব NBSP এই অপচনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে ক্লিক হিয়াৰ এই অপচনত ক্লিক কৰি দিব তাৰ পিছত অলপ স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি ইয়াত দেখিবলৈ পাইছে ট্ৰেক এপ্লিকেশন ষ্টেটাস এই অপচনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে ট্ৰেক অপচনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব ইয়াত দেখিবলৈ পাইছে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আপোনালোকৰ যেই মোবাইল নাম্বাৰটো দি আইডি নাম্বাৰ লগইন আছে সেই মোবাইল নাম্বাৰটো ইয়াত বহাই আইডি আৰু ইয়াত পাসওয়াৰ্ড বহাই আৰু ইয়াত ক্যাপচা কোডটো দি ইয়াত ৰিকুৱেষ্ট OTP দিয়া যেটো আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰৰ এটা OTP যাব সেই OTPটো আপোনালোকে ইয়াত বহাই সাবমিট অপচনত ক্লিক কৰি দিব যেতিয়া আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে আইডিটো লগইন কৰি তাৰ পিছত আপোনালোকে আকৌ এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব আপোনালোকে ইয়াত দেখিবলৈ পাইছে ট্ৰেক এপ্লিকেশন ষ্টেটাস এই অপচনত ক্লিক কৰি দিব যেতিয়া আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব ৰেফাৰেন্স নাম্বাৰ সো বন্ধুসকল আপোনালোকে যেতিয়া ডিজিটেল ভোটাৰ আইডিৰ কাৰণে এপ্লাই কৰিছিল বা নিউ ভোটাৰ আইডিৰ কাৰণে এপ্লাই কৰিছে তেতিয়া আপোনালোকৰ এটা ৰেফাৰেন্স নাম্বাৰ পাইছে সেই ৰেফাৰেন্স নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব যেতিয়া আপোনালোকে কপি কৰি তাৰ পিছত ইয়াত আছে ইয়াত আপোনালোকে কপি কৰি ইয়াত টাইপ কৰি বহাই দিব সো বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে ইয়াত যেতিয়া আপোনালোকে সেই কিছু সংখ্যক মানুহ আছে যে সেই ৰেফাৰেন্স নাম্বাৰটো কপি কৰি বহাই দি তথাপিও নহয় কিহৰ কাৰণে নহয় হেতু আপোনালোকক মই ভালদৰে বুজাই দি আছো সো বন্ধুসকল আপোনালোকৰ সেই ডিজিটেল ভোটাৰ আইডি যেটো ৰেফাৰেন্স নাম্বাৰ পাইছে সেই ৰেফাৰেন্স নাম্বাৰত আপোনালোকে যেতিয়া আপোনালোকে সেই আইডিটো কপি কৰা তেতিয়া আপোনালোকৰ যেটো এটা অপচন আছে সেই অপচনটো 0 হৈ যায় শূন্য হৈ যায় এই আপোনালোকে ইয়াত দেখিবলৈ পাইছে শূন্য হৈ গৈছে এই অপচনটো আপোনালোকে কি কৰি দিব এটো বহাই দিব যেতিয়া বহাই দিব তাৰ পিছত অলপ স্ক্ৰল ডাউন হ'ব অলপ স্ক্ৰল ডাউন হৈ পেলাই ইয়াত দেখিবলৈ পাইছে আপোনালোকে সিলেক্ট ইয়োৰ ষ্টেট আপোনালোকৰ ষ্টেট যেটো হয় সেই ষ্টেটটো আপোনালোকে সিলেক্ট কৰি দিব তো আমাৰ ষ্টেটটো অসম হয় মই আসামটো সিলেক্ট কৰি দিছো তাৰ পিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকে সাবমিট এই সাবমিট অপচনত ক্লিক কৰি দিব যেতিয়া আপোনালোকে সাবমিট অপচন ক্লিক কৰি দিব অলপ স্ক্ৰল ডাউন হৈ আহিব তেতিয়া আপোনালোকে ইয়াত দেখিবলৈ পাব ৰেফাৰেন্স নাম্বাৰ ষ্টেট আপোনাৰ নাম লাষ্ট নেম আপোনালোকে সকলোকেইটা ইয়াত দেখিবলৈ পাব তো আপোনালোকৰ যেটো ভোটাৰ আইডিৰ কাৰণে এপ্লাই কৰিছিল হেতু হৈছে না নাই এটো কেনেকৈ জানিব ইয়াত দেখিবলৈ পাইছে ফ্ৰম একসেপ্ট যদি হৈছে আপোনালোকৰ ভোটাৰ আইডিটো হৈ গৈছে কোনো ধৰণৰ টেনচন কৰিব নালাগে আপোনাৰ ভোটাৰ আইডিটো এতিয়া আপোনাৰ যেটো বিএলও হয় সেই বিএলওৰ ওচৰত আপোনাৰ এটো ভোটাৰ আইডিটো আহি পৰিব তো এনেকৈ আপোনালোকৰ যেটো ভোটাৰ আইডিৰ কাৰণে এপ্লাই কৰিছিল এনেকৈ আপোনালোকে ভোটাৰ আইডি এপ্লাই হৈছে না নাই হেতু চেক কৰিব পাৰিব যদি ভিডিও চাই অলপ হলেও আপোনালোকৰ সুবিধা হৈছে বা ভাল লাগিছে তেনে হলে মোৰ চেনেলটো সাবস্ক্ৰাইব দিব লগতে বেল আইকনটো বজাই দিব